হে গাইজ ৱেলকাম টু গীতাৰ্থ আৰু এইবাৰ মই ফাৰ্ষ্ট টাইম ভোট দিলোঁ চ' আপোনালোকে চাওক এইটো আৰু এয়া চ' ফাৰ্ষ্ট টাইম ভোট দি কিনে এইমাত্ৰ আহি পালোঁ আৰু আহি পাই ভিডিঅ'টো বনাই আছোঁ চ' যিসকলে ফাৰ্ষ্ট টাইম ভোট দি আছে চ' আপোনালোকে যাওক আৰু বহুত এটা এক্সাইটমেণ্ট আছিল চ' এক্সাইটমেণ্টটো আজি দিয়াৰ পাছত গম পালোঁ আৰু তো ভাল লাগে আৰু কিবা নতুন আৰু দেশৰ নাগৰিক হ'লোঁ লগতে নতুন চৰকাৰে হওক বা নতুন এটা যাত্ৰাত মই এটা সহযাত্ৰী যেন হ'লোঁ দেশৰ নতুন চৰকাৰ গঠন কৰাত মোৰো এটা সৰু যোগদান আছে তেনেকুৱা ধৰণৰ হ'ল আৰু মোৰেই নহয় গোটেই ফাৰ্ষ্ট ভোটাৰ যিসকলে ফাৰ্ষ্ট ভোট কৰিব সকলোৰে এনেকুৱা হৈছে আৰু কিবা এটা এক্সাইটমেণ্ট আছে চবৰে এক্সাইটমেণ্ট থাকে কিবা এটা থাকে চ' সেইখিনি এক্সাইটমেণ্টটো আজি ভাল লাগিল দি আৰু আপোনালোকেও দিয়ক আৰু যিসকলে ভোট এইবাৰ ফাৰ্ষ্ট টাইম দিব তো যাওক আপোনালোকে এটা ভোট দিয়ক আপোনাৰ বহুমূলীয়া ভোটটো দিয়ক লগতে দেশখনৰ নতুন চৰকাৰ গঠন কৰাত সহায় কৰক সহায় মানে এটা যোগদান আৰু তেনেকুৱাই বাকী তো যাওক আৰু ভোট দিয়ক সেইখিনিয়ে ক'লোঁ বাকী বেলেগ একোতো ক'বলগীয়া নাই তো যাওক আৰু ভোট দিয়ক চ' দি ভাল লাগিল কিবা এটা চ' থেংক ইউ ভিডিঅ'টো এইখিনিয়ে এনে নৰ্মেলি মানে ভোটটো দি আহিলোঁ চ' যিসকলে যোৱা নাই যাওক সেইখিনি কথা ক'বলৈ ভিডিঅ'টো বনালোঁ চ' বেয়া নাপাব বা এইটো কোনো ধৰণৰ হেৰি নহয় চ' থেংক ইউ